মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণী ক্লাছ 6ৰ পাৰ্ট 8 আমাৰ ভাৰত ভূগোল খণ্ডৰ সমাজবিদ্যাৰ এই পাঠটোত থকা কিছুমান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰা হ'ব, লগতে এক্সপ্লেনেশ্যন কৰা হ'ব। দ্বিতীয় সামগ্ৰিক মান নিৰূপণ যেটো হ'ব তাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো, যেটো মাৰ্চ মাহত যেটো পৰীক্ষা হ'ব এইটো সেশনৰ একেবাৰে শেষৰ পৰীক্ষাটোৰ বাবে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰা হ'ব। পাৰ্ট 8 আমাৰ ভাৰত ভূগোল সোশ্যাল সায়েন্স 6। প্ৰথম প্ৰশ্নটো, ভাৰতৰ দক্ষিণ দিশে অৱস্থিত ৰাষ্ট্ৰ হ'ল কোনটো? চীন না নেপাল না ভূটান না শ্ৰীলংকা? ভাৰতৰ দক্ষিণ দিশে অৱস্থিত ৰাষ্ট্ৰটো হ'ল শ্ৰীলংকা। ইয়াত আমি দেখিছোঁ ডি অপশ্যনত শ্ৰীলংকা আছে। ডি অপশ্যনটো শুদ্ধ হ'ব। ডি অপশ্যন আমি পাইছে দি দিম। এতিয়া আমি এই প্ৰশ্নটোৰ ওপৰত ভিত্তি কৰি কিছু কথা জানি লওঁ। চীন, নেপাল আৰু ভূটান ভাৰতৰ উত্তৰ সীমাত অৱস্থিত আৰু মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতবৰ্ষক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা? এ দিছে 2টা, বি 3টা দিছে, চি দিছে 4টা, দিছে 5টা। ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ হ'ল 4টা। চি অপশ্যনটো শুদ্ধ হ'ব। তো আমি চি অপশ্যনটো ৰাইট চাইড দি দিম। এতিয়া আমি এই প্ৰশ্নটোৰ লগত সংগতি থকা কিছু কথা আমি জানি লওঁ। ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা হ'ল 1 নম্বৰ উত্তৰৰ পাৰ্বত্য অঞ্চল, 2 উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, 3 দাক্ষিণাত্য মালভূমি, 4 নম্বৰ উপকূলীয় নিম্নভূমি অঞ্চল আৰু দ্বীপসমূহ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটাৰ নাম জানি শিকি ল'লে ভাল হ'ব। পিছৰ প্ৰশ্ন, গংগোত্ৰী নামৰ হিমবাহৰ পৰা উৎপত্তি হোৱা নদীৰ নাম হৈছে? এ দিছে গংগা, বি দিছে যমুনা, চি দিছে ব্ৰহ্মপুত্ৰ, ডি দিছে গোদাবৰী। উৎপত্তি হোৱা নদীখনৰ নাম হ'ল গংগা। গংগোত্ৰী, গংগা। এই অপশ্যনটো শুদ্ধ হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানি লোৱা যমুনোত্ৰী নামৰ হিমবাহৰ পৰা যমুনা নদীখন উৎপত্তি হৈছে। গংগোত্ৰীৰ পৰা গংগা আৰু যমুনোত্ৰীৰ পৰা যমুনা নদী উৎপত্তি হৈছে। পিছৰ প্ৰশ্ন, নিম্ন হিমালয় উত্তৰে উচ্চ বা বৃহৎ হিমালয় পৰ্বতশ্ৰেণী অৱস্থিত। ইয়াৰ নেপাল অংশত থকা শৃংগ কেইটা হৈছে কৰিছে? এ দিছে মাউণ্ট এভাৰেষ্ট আৰু ধৱলগিৰি, বি দিছে কাঞ্চনজংঘা আৰু অন্নপূৰ্ণা, চি দিছে মাউণ্ট এভাৰেষ্ট আৰু কাঞ্চনজংঘা, ডি দিছে ওপৰৰ আটাইকেইটা। আমি জানো যে এই নেপালৰ অংশত থকা শৃংগকেইটা মাউণ্ট এভাৰেষ্ট আছে, ধৱলগিৰিও আছে, কাঞ্চনজংঘা আছে, অন্নপূৰ্ণা আছে। তেনেহ'লে ওপৰৰ আটাইকেইটা হ'ব। ডি অপশ্যনটো শুদ্ধ হ'ব। এতিয়া তোমালোকে জানি লোৱা বৃহৎ হিমালয়ৰ পৰ্বতশ্ৰেণীৰ ভাৰতৰ অংশত থকা নংগ পৰ্বত আৰু তিব্বতৰ অংশত থকা নাম চাৱৰা উল্লেখযোগ্য শৃংগ। আৰু কিছু কথা তোমালোকে জানি লোৱা। মাউণ্ট এভাৰেষ্ট যেটো আছে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ, ইয়াৰ উচ্চতা হ'ল 8,848 মিটাৰ আৰু এইটো 1953 চনৰ 19 মে'ত এডমাণ্ডো আৰু টেনজিত নৰগেই পোনপ্ৰথমে মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰে। পিছৰ প্ৰশ্ন, তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল মানে ৰাজ্য? এ দিছে দিল্লী, বি অসম, চি বিহাৰ, ডি অন্ধ্ৰপ্ৰদেশ।
ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8খন। তেনেহ'লে ইয়াত কোনটো অপশ্যন শুদ্ধ হ'ব? এই অপশ্যন দিব, দিল্লী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাৰতবৰ্ষত থকা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আমি জানি লওঁ। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ'ল দিল্লী, চণ্ডীগড়, পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰ নগৰ হাভেলী আৰু দমন দিউ, লাডাখ, জম্মু আৰু কাশ্মীৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই নামবোৰ শিকি ল'বা, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম শিকি ল'বা। পিছৰ প্ৰশ্ন, তলৰ কোনখন স্বাস্থ্যকৰ ঠাই? এ দিছে মানালী, বি নাইনিতাল, চি দাৰ্জিলিং, ডি ওপৰৰ আটাইকেইটা। মানালী, নাইনিতাল, দাৰ্জিলিং আটাইকেইটাই হ'ল স্বাস্থ্যকৰ ঠাই। ডি অপশ্যনটো শুদ্ধ হ'ব। প্ৰশ্ন, তলৰ বাক্য দুটা চোৱা। তলৰ বাক্য দুটা আমি পঢ়িব লাগে। এই দিছে সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ বা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল সাগৰীয় ঢৌকে চুনামি বোলে। তাৰপিছত হৈছে ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল পণ্ডিচেৰী। তেনেহ'লে ইয়াত দিছে অপশ্যন, এ দিছে এ শুদ্ধ, বি অশুদ্ধ, বিত দিছে এ অশুদ্ধ আৰু বি শুদ্ধ, চিত দিছে এ আৰু বি দুয়োটাই শুদ্ধ, ডিত দিছে এ আৰু বি দুয়োটাই অশুদ্ধ। এতিয়া প্ৰথমে জানি লওঁ, সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ বা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল সাগৰীয় ঢৌকেতো চুনামি বোলে, এইটোতো শুদ্ধ আছে। আৰু বিটো চাই লওঁ, ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল পণ্ডিচেৰী দিছে। দক্ষিণত থকা ঠাইখনতো কন্যাকুমাৰী, কন্যাকুমাৰীহে ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল কন্যাকুমাৰী। তো এইটো ভুল দিছে, পণ্ডিচেৰী দিছে। তেনেহ'লে কি হ'ব? এ শুদ্ধ, বি ভুল। এইটো কোনটো অপশ্যনত আছে? তাৰমানে এ অপশ্যনতে আছে, এ শুদ্ধ, বি শুদ্ধ। এই অপশ্যনটো শুদ্ধ হ'ব। ক অংশৰ লগত খ অংশ মিলাই চাব কৈছে। ইয়াত ক অংশ দিছে এভাৰেষ্ট, তাপ্তি, নাইনিতাল, থৰ। বিত দিছে স্বাস্থ্যকৰ ঠাই, মৰুভূমি, পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ, আৰু 4 নম্বৰত দিছে দক্ষিণ ভাৰতৰ নদী। কোনটো মিলিব? প্ৰথমে আমি মিলাব লাগিব, তেতিয়াহে আমি কোনটো অপশ্যন শুদ্ধ হ'ব আমি ক'ব পাৰিম। ইয়াত এভাৰেষ্টৰ লগত কোনটো মিলিব? পৃথিৱীৰ সৰ্বোচ্চ শৃংগ। তাপ্তিৰ লগত কোনটো মিলিব? তাপ্তি হ'ল দক্ষিণ ভাৰতৰ নদী, 4 নম্বৰটো মিলিব। নাইনিতাল এটা স্বাস্থ্যকৰ ঠাই, একদম 1টো মিলিব। থৰ হ'ল ৰাজস্থানত থকা এটা মৰুভূমি, 2 নম্বৰটোৰ লগত মিলিব। তেনেহ'লে আমি কি লিখিলোঁ? এৰ লগত মিলিব 3, বিৰ লগত মিলিব 4, চিৰ লগত মিলিব 1 আৰু ডিৰ লগত 2। এতিয়া আমি চাই লওঁ অপশ্যনকেইটা যদি আমি ভালদৰে চাওঁ, দেখিলোঁ চি অপশ্যনত আছে এৰ লগত 3, বিৰ লগত 4, চিৰ লগত 1 আৰু ডিৰ লগত 2। আকৌ এবাৰ চাই লোৱা। তেনেহ'লে চি অপশ্যনটো শুদ্ধ হ'ব। আৰৱ সাগৰৰ পৰা নদী দুখন হ'ল গংগা আৰু যমুনা, গোদাবৰী আৰু কাবেৰী, চি দিছে নৰ্মদা আৰু তাপ্তি, বি দিছে ব্ৰহ্মপুত্ৰ আৰু গংগা। এইটো শুদ্ধ অপশ্যনটো হ'ব নৰ্মদা আৰু তাপ্তি। আৰৱ সাগৰৰ পৰা নদী দুখন হ'ল নৰ্মদা আৰু তাপ্তি, চি অপশ্যনটো শুদ্ধ হ'ব। অসমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া দ্বিতীয় পৰ্যায়ত গুণোৎসৱ হৈ যোৱা প্ৰশ্নকাকতৰ পৰা দুটামান প্ৰশ্ন আলোচনা কৰোঁ। পৃথিৱীৰ গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান? পৃথিৱীৰ উপগ্ৰহ কেইটা আছে? এটাই আছে, চন্দ্ৰ। তেনেহ'লে এই অপশ্যনটো শুদ্ধ হ'ব, এটা।
2 নম্বৰটো পৃথিৱীৰ 2 মেৰুৰ বছৰত 12 মাহ পানী গোট মাৰি বৰফ হৈ থকাৰ কাৰণ কি? কাৰণ কি ইয়াত কি হয় 6 মাহ কাল সূৰ্যৰশ্মি অতি হেলনীভাৱে পৰে আৰু 6 মাহ কাল সূৰ্যৰশ্মি প্ৰায় নপৰে। তাহলে বি অপশনটো শুদ্ধ হ'ব। প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ান খাতৰ গভীৰতা কিমান? 11022 মিটাৰ। মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত? সিন্ধু। MRIৰ সম্পূৰ্ণ ৰূপটো কি? এইটো হ'ল মেগনেটিক ৰিচনেক ইমাজিন। সি অপশনটো হ'ব মেগনেটিক ৰিচনেন্স ইমাজিন। সি অপশনটো শুদ্ধ হ'ব। ইয়াৰ লগত আমি আৰু এটা কথা শিকিলোঁ, ICT মানে কি? ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি। পিছৰ প্ৰশ্ন, ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান? ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা হ'ল 250 জন। এই অপশ্যনটো হ'ব 250 আৰু লোকসভা হ'ল 545। তাৰপিছৰ প্ৰশ্ন, আৰ্যসকলে ভাৰতৰ উত্তৰ পশ্চিম প্ৰান্তত বসতি স্থাপন কৰা অঞ্চলটোক কি বুলি জনা যায়? সপ্ত সিন্ধু। ডি, তলৰ কোনজন দেৱতাক আৰ্যসকলে শ্ৰেষ্ঠ দেৱতা বুলি অভিহিত কৰে? ইন্দ্ৰ। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? বুধ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ভিডিঅ'টো সঁহাৰি পালে সামগ্ৰিক নিৰূপণৰ বাবে নিৰ্ধাৰণ কৰা পাঠসমূহৰ MCQ দিবলৈ চেষ্টা কৰা হ'ব। থেংক ইউ so much.